Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে নিশ্চয়কৈ গম পাইছা আজি ডিসকাশনৰ বিষয়বস্তুটো হৈছে কোৱাড্ৰেটিক পলিনোমিয়েলৰ গ্ৰাফ। ক্লাছ 10 ৰ পলিনোমিয়েল চেপ্টাৰ খুবেই এটা ইম্পৰ্টেন্ট টপিক হৈছে গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অৰ জিওমেট্ৰিক্যাল মিনিং অফ জিৰোজ অফ এ পলিনোমিয়েল। এটা পলিনোমিয়েলৰ জিৰোৰ মিনিংটো কেনেকুৱা, জিৰো বুলি ক'লে আমি এলজেব্ৰিক মিনিং বুজি পাওঁ, কিন্তু জিওমেট্ৰিক মিনিং বুলি ক'লে কি আমি প্ৰথম বুজিবলৈ চেষ্টা কৰোঁ। একেবাৰে প্ৰথম মই তোমালোকৰ বাবে লিখি ৰাখিছোঁ কোৱাড্ৰেটিক পলিনোমিয়েল, অৰ্থাৎ কোৱাড্ৰেটিক পলিনোমিয়েলৰ গ্ৰাফ ৰিলেটেড কুৱেশ্যন আমাৰ পৰীক্ষাত যিহেতু প্ৰত্যেকবাৰে আহি থাকে, গতিকে ইয়াক মই ফাৰ্ষ্ট আমি ডিছকাশ্যনৰ বিষয়বস্তু হিচাপে লৈছোঁ। এতিয়া কথাটো হৈছে যে ax স্কুৱেৰ প্লাছ bx প্লাছ c এইটো হৈছে আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এ কোৱাড্ৰেটিক পলিনোমিয়েল। এতিয়া এই ধৰণৰ পলিনোমিয়েলৰ গ্ৰাফবিলাক কেনেকুৱা হয়, শ্বেপটোৰ কথা যদি মই ক'ব বিচাৰোঁ, কোৱাড্ৰেটিক পলিনোমিয়েলৰ গ্ৰাফৰ শ্বেপটো হৈছে আমাৰ বাবে পেৰাবোলা। মনত ৰাখিবা, কোৱাড্ৰেটিক পলিনোমিয়েলৰ গ্ৰাফৰ শ্বেপটো কেনেকুৱা হ'ব বুলি ক'লে আমি ক'ব লাগিব পেৰাবোলা। আৰু এই পেৰাবোলাবিলাক দেখিবলৈ কেনেকুৱা হয়, সিহঁত এনেধৰণৰ হয়, নহয় সিহঁত এনেধৰণৰ হয়। এই দুটা পেৰাবোলাৰ মূল শ্বেপ বুলি ধৰা হয়। এই শ্বেপ দুটাত আমাৰ গ্ৰাফ দুডাল থাকিব। এতিয়া এইখিনিতে আমি কেছ 1 যদি পঢ়িব বিচাৰোঁ, এক নম্বৰ কথাটো আমি প্ৰথম জানিবলগীয়া কথাটো, এক নম্বৰ মূলতেতো আমি শ্বেপটোৰ বিষয়ে গম পালোঁ, কোৱাড্ৰেটিক পলিনোমিয়েল মানে এনেধৰণৰ যেতিয়া পলিনোমিয়েল হ'ব তেতিয়া তাৰ গ্ৰাফডাল এনেধৰণে পেৰাবলিক ফৰ্মত থাকিব। এতিয়া এই পেৰাবলিক ফৰ্মত থকা গ্ৰাফডালৰ মূলতে কথাটো কৈছোঁ মই, ইফ ভালকে চাবা এইদৰে, ইফ a গ্ৰেটাৰ দেন 0, যেতিয়া আমাৰ কোৱাড্ৰেটিক পলিনোমিয়েলটোৰ এক্স স্কুৱেৰৰ সহগটো অৰ্থাৎ এক্স স্কুৱেৰৰ কোএফিচিয়েণ্টটো পজিটিভ হ'ব, অৰ্থাৎ a গ্ৰেটাৰ দেন 0 বুলি মই লিখিছোঁ, পজিটিভ হোৱাৰ লগে লগে গ্ৰাফডালৰ শ্বেপটো হ'ব এনেধৰণৰ, যাক আমি ক'ব পাৰোঁ অপেন আপৱাৰ্ডছ। অপেন আপৱাৰ্ডছ। আৰু এই ক্ষেত্ৰত যেতিয়া এনেধৰণৰ কণ্ডিশ্যন আমি দেখা পাম, তেতিয়া গ্ৰাফডালক আমি চিম্পলি আমাৰ কম্পেয়াৰ কৰিব পাৰোঁ আমাৰ এটা খুবেই চিনাকি ইমজি, আমাৰ এইটো হেপী ফেচ যিটো আমাৰ ইমজি হয়, সেই হেপী ফেচৰ ইমজিটোৰ লগত আমি কম্পেয়াৰ কৰিলে আমি যদি চাওঁ সেই স্মাইলি ফেচটো যিটো হয়, স্মাইলি ফেচটোৰ ইমজিটোৰ লগত ইয়াৰ গ্ৰাফডালৰ শ্বেপটো একেই। আৰু আমি মনত ৰাখিব একেবাৰে সুবিধা যে যেতিয়া পজিটিভ হৈ আছে a গ্ৰেটাৰ দেন 0, পজিটিভ মিনছ ইট ইজ আমি ক'ব পাৰোঁ হেপী মমেণ্ট। চ' আমি ক'ব পাৰোঁ ইয়াক এনেদৰে যে হেপী মমেণ্টত থাকিলে গ্ৰাফডালৰ ফেচটো a গ্ৰেটাৰ দেন 0 বুলি আমি ক'ব পাৰোঁ, আৰু তেতিয়া দেখিবলৈ এনেধৰণৰ অপেন আপৱাৰ্ড হ'ব। এতিয়া তাৰ ওলোটাকে আমি যদি ক'ব বিচাৰোঁ, একেধৰণে আমি ক'ব পাৰোঁ ইয়াত, ইফ a লেছ দেন 0 যদি হয় তেতিয়াহ'লে গ্ৰাফডাল এনেধৰণে উল্টা হ'ব, আৰু ইয়াক ক'ম অপেন ডাউনৱাৰ্ড, অপেন ডাউনৱাৰ্ড। আৰু ডাউনৱাৰ্ড বুলি কোৱাৰ লগে লগে আমি ইয়াৰ ইমজিটোৰ শ্বেপটো হ'ব এনেধৰণৰ। তোমালোকে খুব ভালদৰে চাই লোৱা। আমাৰ যিটো দুখ লগা ধৰণৰ, আমি যেতিয়া কিবা মনটো আমাৰ বেয়া লাগিলে, কিবা কথাত আমাৰ অশান্তি লাগিলে, আমি যেনেকৈ ইমজি এটা চেণ্ড কৰোঁ, তেনেধৰণৰ সেই ইমজিটো চোৱাচোন, এনেদৰে মুখখন অলপ বেয়া কৰি আছে, এই শ্বেপত যেতিয়া থাকিব তেতিয়া আমি গম পাম গ্ৰাফডালৰ a লেছ দেন 0 হৈ আছে। গতিকে a কেনেদৰে চাব লাগে, কোৱাড্ৰেটিক পলিনোমিয়েল এটাৰ গ্ৰাফটোক দেখাৰ পিছত এটোক কেনেদৰে আমি চাম, সেইটো বুজিবৰ বাবে এই কথাকেইটা ভালদৰে জানিলেই যথেষ্ট। তাৰপিছত 3 নম্বৰতে আমাৰ বাবে আহে, 3 নম্বৰ ৰিলেটেড গ্ৰাফটো হৈছে, তোমালোকে মনত ৰাখিবা, ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ নট ফেক্টৰাইজেবল। আমি যদি ax স্কুৱেৰ প্লাছ bx প্লাছ c টোক যদি ফেক্টৰাইজ কৰিব নোৱাৰোঁ, অৰ্থাৎ উৎপাদক বিশ্লেষণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ গ্ৰাফডালে কোনো কাৰণত, আমাৰ গ্ৰাফডালে এক্স এক্সিছক কোনো কাৰণত ইণ্টাৰচেক্ট নকৰে। এক্স এক্সিছক কোনো কাৰণত ইণ্টাৰচেক্ট নকৰে, সি আঁতৰে আঁতৰে গুচি যাব। ভালদৰে মনোযোগ দিবা, ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ নট ফেক্টৰাইজেবল। যেতিয়া কোনোবা এটা কোৱাড্ৰেটিক পলিনোমিয়েলক আমি ফেক্টৰাইজ কৰিব নোৱাৰিম, তেতিয়া আমি ক্লিয়াৰলি বুজিব লাগিব তাৰ গ্ৰাফডালে কি হ'ব, এক্স এক্সিছক কোনো কাৰণত লগ নালাগে। কিয়নো আমি জানো যে এক্স এক্সিছক যিমানবাৰ মিট কৰিব সিমানটা তাৰ 0 থাকিব। গতিকে গ্ৰাফডাল দেখি হয় এইটো দিব পাৰে, নহয় এইটো দিব পাৰে। আমি যদি এনেধৰণে গ্ৰাফডাল দিয়ে আমি ক্লিয়াৰলি ক'ব লাগিব যে ax স্কুৱেৰ প্লাছ bx প্লাছ c যিটো আমাৰ কোৱাড্ৰেটিক পলিনোমিয়েল আছে, সেই পলিনোমিয়েলটোক আমি ফেক্টৰাইজ কৰিব নোৱাৰোঁ। তাৰপিছত আমি যদি ক'ব বিচাৰোঁ অন্য এটা, সেইটো হৈছে আমাৰ বাবে ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ফেক্টৰাইজেবল।
ফেক্টৰাইজেবল আমি এবাৰ আগৰবাৰ কৈছিলো ফেক্টৰাইজ কৰিব নোৱাৰো এবাৰ কৈছো আমি ফেক্টৰাইজ কৰিব পাৰো যদি ফেক্টৰাইজ কৰিব পাৰো তেতিয়াহ'লে তাতে দুটা কেছ থাকিব মই দুভাগ কৰি তোমালোকক দেখাব ট্ৰাই কৰিছো ফেক্টৰাইজেবল ইনটু অনলি ওৱান ফেক্টৰ এবাৰ কৈছো এটা ফেক্টৰতহে এৰেঞ্জ কৰিব পাৰিম ফেক্টৰাইজেবল ইনটু অনলি ওৱান ফেক্টৰ এটা ফেক্টৰতহে যদি আমি ফেক্টৰাইজ কৰিব পাৰো তেতিয়াহ'লে গ্ৰাফডালে এক্স এক্সিছক যেনে তেনে টাচ কৰিব যেনে তেনে জাষ্ট চুই যাব কেইটা পইণ্টত চুব বুলি ক'লে সহজ অৰ্থাৎ ক'ব পাৰো আমি এটা পইণ্টত সি টাচ কৰিব এটা পইণ্টত যেতিয়া আমি দেখা পাম কোৱাড্ৰেটিক পলিনমিয়েলটোৰ বাবে ড্ৰ কৰা গ্ৰাফডালে এক চক্ষক কেৱল মাত্ৰ এটা পইণ্টত টাচ কৰিছে ইণ্টাৰচেক্ট বুলি নকয় এইটোক টাচ কৰা চুই যোৱা বুলি কয় যেতিয়া কোৱা হ'ব চুই গৈছে তেতিয়া আমি বুজিব লাগিব যে ax² + bx + c নামৰ যিটো পলিনমিয়েল আছিলে সেই পলিনমিয়েলটো কেৱল মাত্ৰ এটা ফেক্টৰতহে এৰেঞ্জ কৰিব পৰা গৈছে নেক্সট আমি চাম একেলগে ইয়াত তোমালোকে লগে লগে চাব পাৰা ইনটু two distinct factors যেতিয়া কোৱাড্ৰেটিক পলিনমিয়েলটোক আমি দুটা ডিস্টিংক্ট ফেক্টৰ দুটা বেলেগ বেলেগ ফেক্টৰত এৰেঞ্জ কৰিব পাৰিম ফেক্টৰাইজ কৰিব পাৰিম তেতিয়া আমি দেখিম আমাৰ গ্ৰাফডালে এক চক্ষক দুবাৰ কাটিব এক চক্ষক দুবাৰ কাটিলে আমি গম পাম দুটা বেলেগ বেলেগ ফেক্টৰত এৰেঞ্জ কৰিব পৰা গৈছে এইখিনি হৈছে আমাৰ মূলতে জানিব লগা কথা এতিয়া একেলগে আমি বুজিব লাগিব চিৰ বিষয়ে চি বুলি কওঁতে তোমালোকে আমি এ বি আৰু চি বিষয়ে বুজি আছো এইখিনিতে তোমালোকে সৰু কথা এটা মনত ৰাখি ল'বা ax² + bx + c ইজ নট ফেক্টৰাইজেবল এইটো কণ্ডিশ্যন হ'বলৈ হ'লে আমি MCQৰ বাবে শ্বৰ্ট ট্ৰিক এটা বনাই ৰাখিছো b² - 4ac ইজ লেছ দেন 0 হ'ব এইটো যদি হ'ব লগা হয় b² - 4ac ইকুৱেল 0 এইটো যদি হ'ব b² - 4ac গ্ৰেটাৰ দেন 0 হ'ব এই তিনিটা কণ্ডিশ্যন এপ্লাই কৰি পেলাই আমি বিৰ ভেলু ৰিলেটেড কথাবিলাক খুব সুন্দৰকৈ পাতিব পাৰিম b² - 4ac খুব সুন্দৰকৈ পাতিবৰ কাৰণে এই কথাটো আমাক লাগিব এতিয়া চিৰ বাবে যদি আমি চাব বিচাৰো চিৰ কথাটো আমি অবজাৰ্ভ কৰিম চি কেনেদৰে হ'ব যে ax² + bx + c পলিনমিয়েলটোক আমি এনেদৰে p of x = ax² + bx + c বুলি এনেদৰে লিখিলো if আমি মনতে ভাবি লৈছো if x = 0 দেন ভালদৰে মনত ৰাখিবা যদি x ক 0 বুলি ভাবি লওঁ তেতিয়াহ'লে p of 0 = কিমান হ'ব a * 0 + b * 0 + c অৰ্থাৎ একো কোৱান্টিটি নাইকিয়া হ'ব ফাইনেলি আমি ক'ব পাৰো p of 0 = কিমান c এতিয়া ঘটনাটো হৈছে এইখিনিৰ পৰা তোমালোকে মনত ৰাখিবা এইটোৱে কৈ আছে যে xৰ ভেলু যিটো সময়ত আমি 0 পাতিম সেই 0 পতা সময়টোত p of x ৰ ভেলু গৈ পেলাই c পাও ইয়াৰ অৰ্থটো p of x মানে হৈছে আমাৰ পলিনমিয়েলটো আমি যদি গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনত আমি যদি মনতে ভাবিলো যে x ৰ ভেলু বিলাক আমি x অক্ষত পাতিম আৰু y ভেলু অৰ্থাৎ p of x ৰ ভেলু বিলাক আমি y অক্ষত পাতিম y এক্সিছত পাতিম তেতিয়াহ'লে আমি গ্ৰাফডাল ড্ৰ কৰিব পাৰো এই গ্ৰাফবোৰ যিমানবোৰ অঁকা গৈছে সেইবোৰ আচলতে সেই সিস্টেমটো মতে অঁকা গৈছে গতিকে সেই সিস্টেমটো মতে যদি মই গ্ৰাফবিলাক আঁকিছো তেনেহ'লে এটা কথা মই ক্লিয়াৰলি ক'ব পাৰো যে এই চি এ বৰ্তমান সময়ত p of 0 ভেলু বুজাই আছে মানে এনেদৰে x অক্ষত আমি 0 ইউনিট আগবাঢ়ি যাওঁ অৰ্থাৎ x অক্ষত আমি 0 ইউনিট আগবাঢ়ি যোৱা মানে আচলতে না লেফট সাইডত গৈছো না ৰাইট সাইডত গৈছো আমি অক্ষৰডালৰ ওপৰতে আছো y এক্সিছৰ এতিয়া x অক্ষৰ ওপৰত আমি কোনো ধৰণে আগবাঢ়ি নগলো অৰ্থাৎ y এক্সিছৰ ওপৰতে বৰ্তমান ৰৈ আছো তাৰ পৰা আমি c ইউনিট উঠি গৈছো নাইবা নামি গৈছো যদি c ভেলু ওপৰলৈ হয় তেতিয়াহ'লে আমি উঠি যোৱা বুজাব যদি c ভেলু তললৈ অহা হয় তেতিয়াহ'লে নেগেটিভ হোৱা বুজাব গতিকে এই ক্ষেত্ৰত c পজিটিভ আৰু নেগেটিভ ভেলুটো চাবৰ বাবে মই ক'ব পাৰো তোমালোকক এই ধৰণে যেতিয়া গ্ৰাফডালে ইন্টাৰসেক্ট কৰিব এই ধৰণে চোৱা y এক্সিছত ক'ত কাটিছে x অক্ষৰডালৰ ওপৰৰ ফালে যদি কাটিছে তেতিয়াহ'লে c ভেলু পজিটিভ x অক্ষৰডালৰ তলৰ ফালে যদি কাটিছে x অক্ষৰডালৰ তলৰ ফালে যদি কাটিছে তেতিয়াহ'লে c ভেলু নেগেটিভ এই দুটা কথা আমাৰ মনত ৰখাটো খুবেই প্ৰয়োজন আছে এতিয়া বুজিবলৈ একেবাৰে সহজ কথাটো এইটোৱে ক'লো যে আমাৰ কোৱাড্ৰেটিক পলিনমিয়েলক
বুজিবৰ বাবে গ্ৰাফডাল আমি বুজিবৰ বাবে গ্ৰাফডালৰ পৰা আমি কিছুমান কুৱেশ্যনৰ আনচাৰ দিবৰ বাবে এইখিনি কথা যদি খুব ভালদৰে জানো তেতিয়াহ'লে কোনো কাৰণত আমি MCQৰ সেই প্ৰশ্নটো নোৱাৰাকৈ থাকিব নালাগে। ইয়াতে তোমালোকে এটা কথা মনত ৰাখি থৈ দিবা, সেইটো হৈছে আমাৰ যিটো গ্ৰাফডাল যিডাল হ'ব সেই গ্ৰাফডালৰ বাবে একেবাৰে টপ পইণ্ট, মানে তোমালোকে চাবা ইয়াত আমি একদম তলৰ একেবাৰে তলৰ পইণ্টৰ কথা কৈ আছো। মুঠতে আমাক সহজভাৱে আমি টপ পইণ্ট বুলি এইটো কাৰণেই কওঁ কাৰণ গ্ৰাফডালৰ একেবাৰে জোঙা মূৰটো যিটো সেইটো কথা বুজোৱা হৈছে। একেবাৰে জোঙা মূৰটোৰ কোঅৰ্ডিনেট কিমান হ'ব? সদায় হ'ব -b ডিভাইডেড বাই টুৱাইছে আৰু ক'ব পাৰো ৱাইৰ ভেলুটো -d ডিভাইডেড বাই 4। এইটো হৈছে আমাৰ মূলতে আমি ক'ব বিচাৰো যে আমাৰ এটা কোৱাড্ৰেটিক পলিনমিয়েলৰ গ্ৰাফডালৰ একেবাৰে জোঙা মূৰটোৰ মানে টপ পইণ্টটোৰ কোঅৰ্ডিনেট কিমান হ'ব? সদায় এনেকুৱা হ'ব। ইয়াৰ পৰা আমি বিৰ ভেলু আমি প্ৰপাৰ আইডিয়া দিব পাৰিম। হয়, তোমালোকে এই ডিৰ বিষয়ে যিহেতু ইয়াত পোৱা নাই, ডি মানে আচলতে বেলেগ একো নহয় b² - 4ac বুজাবৰ বাবে ডি চিম্বলটোক ব্যৱহাৰ কৰা হৈছে।